কিছুমান আমি জানি শুনি কৰা ভুল যোনখিনিয়ে আমাৰ জীৱন ধ্বংস কৰি পেলাব পাৰে আৰু সেই ভুলবোৰ হৈছে আমি পিন্ধি থকা কাপোৰ আমি পিন্ধা কাপোৰ যদি পুৰণা হৈ গৈছে আমি কি কৰোঁ তাক সেই কাপোৰবোৰ আমি মোচা কচাত ব্যৱহাৰ কৰোঁ ঘৰ মোচাত ব্যৱহাৰ কৰোঁ চাফা চিকুণ কৰাত ব্যৱহাৰ কৰোঁ আৰু তাত সোমাই থাকে আমাৰ অৰা আৰু সেই অৰা হাৰ্ম হয় নষ্ট হৈ যায় আৰু সেইদৰে আমাৰ জীৱনটো এটা ষ্ট্ৰাগলিং লাইফ হৈ যায় যাক আমি সংঘৰ্ষ বুলি কওঁ সেইকাৰণে যদি আপোনাৰ কাপোৰ কানি পুৰণা হৈ গৈছে আপুনি মোচা কচাত তাক ব্যৱহাৰ নকৰি তাক নিমখ পানীয়ে ধুই পেলে কোনোবা যাক লাগে কোনোবা দুখীয়া মানুহক বা কাৰোবাক যাৰ বহুত প্ৰয়োজন আছে তেনেকুৱা মানুহক আপুনি দান দি দিব যদি আপুনি সেইদৰে ব্যৱহাৰ কৰি থাকে তেতিয়া সদায় আপুনি ফাইনেন্সিয়েলি ইমোশনেলি আৰু হেল্থ ওয়াইজ সদায় আপোনাৰ লাইফতে ষ্ট্ৰাগল চলি থাকিব সো এনেকুৱা ধৰণৰ গাইডেন্সেছবোৰ পাই থাকিবলৈ আমাক ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকক পাৰ্সোনেল ৰিডিং লাগে তেন্তে আমাক ডিএম কৰিব থ্যাংক ইউ